জীৱনৰ যিকোনো লক্ষ্যত নিজক উপবিষ্ট কৰিব বিচাৰে নেকি? বা জীৱনৰ যিকোনো লক্ষ্যত উপনীত হ'ব বিচাৰে নেকি? যদি বিচাৰে তেন্তে জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ তিনিটা আইন বা তিনিটা বিধি বা তিনিটা নীতি মানি চলাটো অনিবাৰ্য। সেই নীতি বা বিধি তিনিটা হ'ল, এয়া আচলতে ল অফ লাৰ্ণিং বাই এডৱাৰ্ড লি থৰ্ণ্ডাইকৰ পৰা অনা হৈছে। তিনিটা বিধি হ'ল প্ৰস্তুতিৰ নীতি বা ল অফ ৰেডিনেছ, দ্বিতীয়টো অনুশীলনৰ নীতি বা ল অফ এক্সাৰচাইজ, আৰু তৃতীয়টো হ'ল ফলাফলৰ নীতি বা ল অফ ইফেক্ট অৰ ৰিজাল্ট। প্ৰথমে এই তিনিটা নীতিৰ বিষয়ে জনাৰ আগতে আমি কিন্তু আৰু এটা কথা জানিব লাগিব। আমি আমাৰ জীৱনৰ লক্ষ্য আমি প্ৰথমতে স্থিৰ কৰি ল'ব লাগিব। প্ৰথমে আপুনি ঠিক কৰি লওক জীৱনত আপুনি কি কৰিব বিচাৰে, কিয় সেই কাম বা লক্ষ্যত উপনীত হ'ব বিচাৰে, আৰু কেনেকৈ সেই লক্ষ্যত উপনীত হ'ম বুলি মনতে ভাবিছে। সেই স্থিৰ কৰি লোৱা লক্ষ্যত উপনীত হ'বলৈ হ'লে প্ৰথমে আপুনি নিজক প্ৰস্তুত কৰিব লাগিব। প্ৰস্তুতিৰ নীতি অনুসৰি আপুনি দৈহিক, মানসিক আৰু আৱেগিকভাৱে নিজক সেই কাম কৰিবলৈ বা কৰাৰ সক্ষম কৰি তুলিবলৈ নিজকে প্ৰস্তুত কৰিব লাগিব। এই ক্ষেত্ৰত দৈহিক প্ৰস্তুতিত থাকে আপুনি দৈহিকভাৱে সুস্থ, সবল আৰু সক্ৰিয় হৈ থকাৰ লগতে আপোনাৰ পঞ্চ জ্ঞানেন্দ্ৰিয় বা পঞ্চ সংবেদন ইন্দ্ৰিয়সমূহ সম্পূৰ্ণ সক্ৰিয় আৰু লক্ষ্য কেন্দ্ৰীভূত কৰি গঢ়ি তুলিব লাগিব। এতিয়া নকলে হ'ব পঞ্চ জ্ঞানেন্দ্ৰিয় বা আমাৰ সংবেদন ইন্দ্ৰিয় বুলি ক'লে আমি চকু, কাণ, নাক, ছাল, জিভাকে বুজোঁ। আপুনি যদি কোনো কাম, অভিজ্ঞতা, দক্ষতা, কৌশল বা শিক্ষা আহৰণ কৰিম বুলি ভাবে বা দৃঢ়তাৰে আৰু সংকল্পবদ্ধতাৰে দৈহিক বা মানসিক আৰু আৱেগিকভাৱে প্ৰস্তুত হৈছে, তেন্তে জানিব আপুনি সেই লক্ষ্যৰ 60% পথ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে, অৰ্থাৎ কৰিলে। কেৱল মনত ৰাখিব, দৈহিক প্ৰস্তুতিৰ লগতে মন, মগজু আৰু চেতনাই সেই লক্ষ্যত দৃষ্টি নিবদ্ধ কৰি ৰাখিব লাগিব আৰু আৱেগিকভাৱে স্থিৰ, ধৈৰ্যশীল, সংযত আৰু সুনিয়ন্ত্ৰিত হ'ব লাগিব। দ্বিতীয় নীতি হ'ল অনুশীলনৰ নীতি বা ল অফ এক্সাৰচাইজ। আপুনি কিবা এটা এবাৰ শিকিলে, কোনো এটা দক্ষতা, অভিজ্ঞতা, কৌশল বা শিক্ষা আয়ত্ত কৰিলে বা গ্ৰহণ কৰিলে, সেই অভিজ্ঞতা আপোনাৰ জীৱনত বহুত বেছি দিনলৈকে স্থায়ী হৈ নাথাকে বা আপোনাৰ মানস পথত দীৰ্ঘম্যাদীভাৱে বা চিৰদিনৰ বাবে সঞ্চিত হৈ নাথাকে, যদিহে আপুনি সেই অভিজ্ঞতা, দক্ষতা, কৌশল বা শিক্ষাৰ ক্ষেত্ৰখনক সময়ে অনুশীলন কৰি নাথাকে। আমাৰ অসমীয়াত এষাৰ কথা আছে, অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ, আৰু তাৰ বিপৰীতে আছে অনভ্যাসেই হত বিদ্যা। অৰ্থাৎ অভ্যাস কৰিলে আমি বা এক্সাৰচাইজ কৰিলে আমি কাণৰ ফুটাই দিও আমি ধেনু শৰ পাৰ কৰাব পাৰোঁ, আৰু যদি আমি অভ্যাস নকৰোঁ তেতিয়াহ'লে আমাৰ বিদ্যা আহত বা নিহত হ'ব পাৰে, অৰ্থাৎ নাইকিয়া হৈ যাব পাৰে। গতিকে শিক্ষা, অভিজ্ঞতা, দক্ষতা বা কৌশলক আমি স্থায়িত্ব প্ৰদান কৰিবৰ বাবে আমি অনুশীলন কৰাটো অনিবাৰ্য। সেইবাবে আমাৰ লক্ষ্যত উপনীত হোৱাৰ দ্বিতীয় স্তম্ভ বা দ্বিতীয় নীতিটো হ'ল অনুশীলনৰ নীতি। আৰু যদি আপুনি অনুশীলন কৰে তেন্তে আপুনি আয়ত্ত কৰা শিক্ষা, অভিজ্ঞতা, দক্ষতা বা কৌশলসমূহ পূৰ্ণৰূপে বহু দিনলৈকে
হয়তো গোটেই জীৱনলৈকে আপোনাৰ মনত সক্ৰিয় হৈ থাকিব বা আপুনি ৰাখিব পাৰে। গতিকে শিক্ষা বা অভিজ্ঞতা স্থায়িত্ব অনুশীলনৰ ওপৰত নিৰ্ভৰশীল। তৃতীয় নীতি হ'ল ফলাফলৰ নীতি বা ল অফ ইফেক্ট অৰ ৰিজাল্ট। এই নীতি অনুসৰি আপোনাৰ কৰ্মৰ অভিজ্ঞতা যদি আপোনাৰ সুখ দিয়ে বা সুখদায়ক ফল দিয়ে, আপুনি দুগুণ উৎসাহেৰে সেই কৰ্ম বা কৌশল পুনৰাবৃত্তি কৰিব। আৰু যদিহে ফলাফল ভাল লগা ধৰণৰ নহয় বা আনন্দৰ পৰিৱৰ্তে দুখহে দিছে, তেন্তে আপুনি সেই কৰ্ম অভিজ্ঞতা বা কৌশলৰ প্ৰতি নিৰুৎসাহী হৈ পৰিব আৰু লাহে লাহে সেই কৰ্মৰ পৰা আপুনি হয়তো নিজকে আঁতৰাই আনিব। যদিহে প্ৰথম অৱস্থাত আপুনি নিৰুৎসাহী হয় বা আপুনি ভবা নিচিনাকৈ ফলাফল লাভ কৰিব নোৱাৰে, তেন্তে আপুনি লক্ষ্যভ্ৰষ্ট হ'ব পাৰে। গতিকে সতৰ্ক হৈ থকাটো ভাল। ফলাফলৰ নীতি অনুসৰি আপোনাৰ কৰ্মত দৃঢ়তা, সংকল্পবদ্ধতা আৰু ধৈৰ্যশীল প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। তেতিয়াহে আপুনি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। অন্যথা কৰ্মৰ বা ফলৰ বিমুখতাই আপোনাক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। আশা কৰোঁ এই কথাখিনিৰ পৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হৈছে। সকলোৰে জীৱন মংগল কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।